Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি চিৰিয়েলত অভিনয় কৰা মৌ আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পাখি চিৰিয়েলত অভিনয় কৰা মৌ আচল নামটো হ'ল উপাসনা প্ৰিয়ম। উপাসনা প্ৰিয়মৰ ঘৰ হ'ল পাঠশালাত। তেওঁৰ জন্ম হৈছিল 23 মাৰ্চ 1999 চনত। উপাসনা প্ৰিয়মৰ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে। পিতৃৰ নাম হ'ল উৎপল শৰ্মা আৰু মাতৃৰ নাম হ'ল গীতাঞ্জলি শৰ্মা। তেওঁৰ দেউতাক এজন শিক্ষক আছিল। উপাসনা প্ৰিয়মৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল পাঠশালা শিক্ষাবিদ স্কুলৰ পৰা আৰু HS পাছ কৰিছে ভট্টদেৱ একাডেমীৰ পৰা আৰু শেষত তেওঁ কটন ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে। উপাসনা প্ৰিয়মে বহুতো অসমীয়া গান আৰু চিৰিয়েলত অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি চিৰিয়েলখনত মৌ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু উপাসনা প্ৰিয়মৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।